স্বাগতম প্ৰিয় শ্ৰোতাসকল ধাৰাবাহিক উপন্যাস পাঠিতানত আমি পাঠ কৰি আছো ৰজনীকান্ত বৰদলৈৰ বুৰঞ্জীমূলক উপন্যাস মনোমতী এয়া সপ্তম খণ্ড একাদশ অধ্যায় টেঙৰে টেঙৰে বাপেক এইদৰে যুঁজলৈ যোৱাৰ পিছদিনা ইফালে লক্ষ্মীকান্তই দুপৰীয়া খাই বৈ উঠি তেওঁৰ ফৈদৰ ৰণুৱাবিলাকৰ দুটা মুখিয়াল মানুহক মতাই আনিলে আৰু সিহঁতক ৰণুৱাবিলাকক সাজু ৰাখিবলৈ ক'লে সিহঁতে তেওঁৰ আদেশ পালিম বুলি শলাগ লয় তাৰ পিছত লক্ষ্মীকান্তই মেলচৰাতে খাট এখনৰ ওপৰত দুপৰীয়া ভাগৰ পলাবলৈ মন কৰি অলপ বগৰা বাগৰি কৰিলে এইদৰে তেওঁৰ 4 মান সময় গ'ল বেলি ভাটি দিলে এনেতে সিফালৰ পৰা হাতত এডাল লাখুটি আৰু এটা খঞ্জুৰি লৈ আমাৰ শান্তিৰাম ভকত আহি আগত ওলাল আৰু গুৰু পৰম বস্তু বুলি মাটিতে বহিল তাৰ পিছত লক্ষ্মীকান্তক চাই ক'বলৈ ধৰিলে বাপ ভিক্ষা মাগিবলৈ আহিলোঁ অলপ নাম কীৰ্তন গামনে বাৰু গাওক আতৈ লক্ষ্মীৰামে ক'লে শান্তিৰামে তেতিয়া খঞ্জুৰিটো লৈ পোনেই দুটি এটিকৈ তাত চাপৰ মাৰিবলৈ ধৰিলে আৰু তাৰ পাছত মাতটো মুকলি কৰি লৈ গাবলৈ ধৰিলে অ' গুৰু মোকে দয়া নেচাৰিবায়ে মই বৰ পাতকীৰ পাপী গুৰু চৰণে ৰাখিবা অ' গুৰু ইকুলো নহলোঁ সিকুলো নহলোঁ মাজ সাগৰত পৰি জাজি হৈয়ে ৰলোঁ গুৰু মানিক ৰাখে সাগৰ শুকাল মানিক লোকাল মোৰ কৰ্ম দুখে তালে মানে সুৰে শান্তিৰাম ভকতে এই গুৰুবন্দনাটি গালে তেওঁৰ বজোৱাৰ পাৰ্গতালি আৰু সুৰৰ লালিত্যই লক্ষ্মীকান্তৰ মন মোহিলে লক্ষ্মীকান্তই ক'লে আতৈ আৰু এটা গাঁও শান্তিৰামে ধৰিলে প্ৰাণনাথ নকৰা বঞ্চিত তোমাৰ বিয়োগে অগ্নিদহে মেৰি চিত্ত হে বন্ধু মাধৱ হে এই নাম গাই উঠি শান্তিৰাম ভকতে ক'লে বাপ এটা লেচাৰী গাই এৰিব খোজো লক্ষ্মীকান্তই ক'লে ভাল আতৈ শান্তিৰামে ধৰিলে তোমাৰ বিৰহত হে হৰি মূৰ্ছা গলে ৰাধা পটেশ্বৰী ৰাখা 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 ৰাধাৰ জীৱন ধন আকৰি আজলি গোপালি নেদেখি তোমাক পৰে ঢলি তোমাক লাগীয়া ৰাধাৰ আকুল মন চন্দনৰ লেপ শৰীৰৰ লাগে বিষ যেন জৰ তপত নিশা সঘনে কাহিছে আতি তোমাৰ হৰিহে গুণ স্মৰি কৃষ্ণ কৃষ্ণ বুলি দেৱগেৰী শোকতে আকুল তোমাৰ ৰাধিকাহতী শান্তিৰাম ভকতে এই নাম তিনিটা এনে মিঠা সুৰেৰে গালে যে লক্ষ্মীকান্তৰ মন মোহিত হ'ল নামকেইটাৰ ভাৱে তেওঁক ইমান মুগ্ধ কৰিলে যে তেওঁৰ শান্তিৰাম ভকতলৈ এটা আন্তৰিক শ্ৰদ্ধা আৰু আগ্ৰহ হ'ল সেই ভকতৰ নাম কি ধাম ক'ত ইত্যাদি কথা জানিবলৈ ডেকা বৰুৱাৰ ইচ্ছা হ'ল তেওঁ ভকতক সুধিলে আতৈ আপোনাৰ নাম কি ভকতে উত্তৰ কৰিলে বাপ মোৰ নাম শান্তিৰাম আপুনি থাকে ক'ত মই বৰনগৰীয়া বৰুৱাৰ হাউলিত থাকোঁ লক্ষ্মীকান্ত ডেকা বৰুৱাই এইদৰে শান্তিৰাম ভকতৰ মুখে তেওঁ যে বৰনগৰীয়া বৰুৱাৰ হাউলিত থাকে এই কথা শুনি ভকতৰ পৰা আৰু কেতখিনি কথা জানিবলৈ মন কৰিলে তেওঁ ভকতৰ পৰা বৰনগৰীয়া বৰুৱাৰ বিষয়ে আৰু পাৰিলে কীৰ্তন ঘৰত দেখা সেই ৰূপহী গাভৰুজনীৰ বিষয়েও অলপ কথা বতৰা জানিব পাৰিব বুলি ভাবি তেওঁ ভকতক আকৌ সুধিলে আতৈ বৰনগৰীয়া বৰুৱাইনো সদ্যহতে কি কৰিছে বাপ বৰনগৰীয়া বৰুৱা ঘৰতে আছে তেওঁ আমাৰ এই দেশকালৰ কথা বতৰাবিলাকৰ ভূ পায়নে বাপ কি বা দেশকালৰ কথা কিয় মানে যে ভটিয়াই আহিব লাগিছে তেওঁ এই বিষয়ে নাজানেনে ক'তা তেওঁ কি আমি কোনো মানুহে এই কথাৰ গম নাপাওঁ বাপ আপুনিনো ক'ৰ পৰা কি শুনিলে কওকচোন শুনো আতৈ মই এই কথা এইবাৰ কীৰ্তনঘৰৰ দৌল চাবলৈ যাওঁতে কেইযোৰামান সোহাল চকীয়া মানুহৰ মুখে শুনিলোঁ মান হেনো ভটিয়াই আহিব লাগিছে আমাৰ ৰজাই হেনো ৰংপুৰতে মানে সৈতে এটা ৰণ দিছিল সেই ৰণত হেনো তেওঁ সম্পূৰ্ণৰূপে হাৰি পলাই গুৱাহাটীলৈ আহি বৰফুকনৰ লগ লাগিছে
বৰফুকনে হেনো মানৰ লগত ৰণ দিবলৈ কাৰবাৰ কৰি চাৰিওফালে কটকি পঠাইছে। আমাৰ দেউতা আজি ৰাতিপুৱা 2000 ৰণুৱালৈ বৰফুকনক সহায় কৰিবলৈ গৈছে। আপোনালোকৰ বৰুৱাইনো এইবিলাক কথাৰ একো গমকে নাপায়নে? তেওঁ একো গম পোৱা নাই। বৰ আচৰিত কথা। বৰনগৰীয়া বৰুৱাৰনো এনে চেনেহৰ পুত্ৰ পৰিয়াল নাইনে যে সেই পুত্ৰ পৰিয়ালৰ অৰ্থে তেওঁ মানৰ লগত যুঁজি সেই পুত্ৰ পৰিয়ালসকলক মানৰ হাতৰ পৰা ৰক্ষা কৰে? তেওঁৰনো এনে বুদ্ধিমান ল'ৰা বা সুদক্ষ মানুহ নাইনে তেওঁক দেশকালৰ কথা বতৰাবিলাক জনায়? এইবাৰ কীৰ্তন ঘৰলৈনো দৌল চাবলৈ তেওঁৰ কোনো মানুহ যোৱা নাছিলনে? বাপ, আমাৰ বৰনগৰীয়া বৰুৱাৰ তেনে সুদক্ষ মানুহ আজিকালি নাই। এইবাৰ দৌল চাবলৈ তেওঁৰ ধৰ্মীয়া জীয়েকজনীহে গৈছিল। তেনেকুৱা সুদক্ষ কোনো মানুহ যোৱা নাই। কীৰ্তন ঘৰলৈ যে সেই গাভৰুজনী গৈছিল সেইজনী তেওঁৰ ধৰ্মীয়া জীয়েক নে? এৰা, তেওঁনো কেনে ধৰ্মীয়া জীয়েক? তেওঁৰনো পৰিয়ালৰ ভিতৰত কোন কোন আছে? বাপ, আজি 12 বছৰমান হ'ল আমাৰ বৰনগৰীয়া বৰুৱাৰ কলিতা জাতৰ ধৰ্মেশ্বৰ নামেৰে এজন চৌধাৰী আছিল। সেই চৌধাৰীজনা বৰ বীৰ আৰু প্ৰায় সৰ্বগুণী আছিল। তেওঁৰ বাহুবলতে বৰুৱাই অকণ্টকা ৰাজ্য ভোগ কৰিছিল। তেওঁৰ মন্ত্ৰণামতেই সকলো কামতে চলিছিল। তাৰ পাছত আজি 12 বছৰমান হ'ল চৌধাৰীজনে পৰিবাৰে সৈতে তেওঁৰ সংসাৰত মুঠেই এজনী মাউৰী ছোৱালী এৰি মৰে। মৰিবৰ সময়ত তেওঁ সেই মাউৰী ছোৱালীজনীক আমাৰ বৰুৱাক সঁপি যায়। বুজৰ বৰুৱাইও তেওঁৰ মৰণকালৰ কথা অনুসৰি সেই ছোৱালীজনীক বয়ে বস্তুৱে আনি আজি 12 বছৰে নিজৰ জীৰ দৰে মৰম কৰি ডাঙৰ দীঘল কৰিছে। সেই গাভৰুজনীৰ নাম মনুমতী। তাৰ পিছত সেই মনুমতী গাভৰুকে লৈ থৈ ডাঙৰ দীঘল কৰা পমিলা নামেৰে আৰু এজন কলিতা জাতৰে পটোৱাৰীৰ ছোৱালী আছে। তেওঁ বৰনগৰীয়া বৰুৱাৰ নিজৰ জীয়েকৰ দৰে। বৰনগৰীয়া বৰুৱাৰ নিজৰ ছোৱালী দুজনী, এজনী 9-10 বছৰীয়া, আনজনী 7-8 বছৰীয়া আৰু এটা 5 বছৰীয়া ল'ৰা। তেওঁৰ আগে ঘৈণী দুগৰাকী আছিল। আজি 3 বছৰ হ'ল তেওঁৰ বৰ ঘৈণীজনা ঢুকাইছে। এইসকলত বাজে তেওঁৰ বেটীবন্দী ভালেমান আছে। বাৰু আতৈ, বৰনগৰীয়া বৰুৱাৰ পৰিয়ালসকলৰ বিষয়ে জানিলোঁ। তেওঁনো মানুহ কেনে? তেওঁৰনো সৈন্য সামন্ত কিমান? বৰনগৰীয়া চণ্ডী বৰুৱা মানুহ উদাৰ প্ৰকৃতিৰ আৰু সৰল চিত্তৰ। তেওঁ পৰোপকাৰী। দুখৰ ভিতৰত এই যে তেওঁ সুবাধিলাবিধৰ। তেওঁৰ 13-14 হেজাৰ কোচ সৈন্য আছে। সেই সৈন্যবিলাকৰ ওপৰত 3জন সেনাপতি আছে। মই কিন্তু শুনাত শুনিছোঁ সেই 3জন সেনাপতি ভাল ৰণুৱা নহয়। আতৈ, বৰনগৰীয়া বৰুৱা ৰণ বিগ্ৰহ কৰাতনো কিমান নিজে নিপুণ? বাপ, বৰনগৰীয়া বৰুৱা নিজে তিমান ভাল যুঁজাৰু নহয়। তেওঁৰ সেই ধৰ্মেশ্বৰ চৌধাৰীয়ে বৰ বীৰ আছিল। কিন্তু তেওঁ ঢুকাবৰে পৰা বৰনগৰীয়া বৰুৱা দুৰ্বল হৈ পৰিছে। সেইকাৰণেহে আজি 12-13 বছৰে বিজনীৰ জমিদাৰৰ ঘৰে তেওঁৰ প্ৰজাসকলক ইমান দৌৰাত্ম্য কৰিবলৈ ধৰিছে। তেনেহ'লেতো এইবাৰ মান আহিলে তেওঁৰ আত্মৰক্ষা কৰাই টান হ'ব। বৰফুকনে সৈন্য সামন্ত খুজি পঠালে তেওঁ ভাল সেনাপতি দিব নোৱাৰিব। এৰা, তেওঁৰ এইবাৰ তেনেবিলাক লেঠা হ'ব। ভকতৰ মুখে এইবিলাক কথা শুনি লক্ষ্মীকান্ত ডেকা বৰুৱাই দীঘলকৈ হুমুনিয়াহ এটা কাঢ়ি মনে মনে ৰ'ল। তেওঁক তেনেকুৱা কৰা দেখি এইবাৰ টেঙৰ শান্তিৰামে সুধিলে, বাপ, দীঘলকৈ হুমুনিয়াহ কাঢ়ি দেখোন মনটো মাৰি পেলালে? আতৈ, মন মাৰিবৰ কাৰণ আছে। মোৰ মনত এনে ভাৱ আছিল যে এই বিপদৰ সময়ত আমিও 2 ঘৰ বৰুৱা লগ লাগিম আৰু আমাৰ 2 জাক সৈন্য লগ কৰি লৈ মানৰ লগত যুঁজি আমাৰ দেশ, আমাৰ ল'ৰা তিৰোতা, আমাৰ ভেটি মাটি ৰক্ষা কৰিম। কিন্তু দুখৰ বিষয় ঈশ্বৰে সেইটো হ'ব নিদিয়ে। ঈশ্বৰেনো কিয় হ'ব নিদিয়ে? আপোনাৰে আৰু আমাৰ বৰুৱাৰে লগ লগাতনো কি বাধা আছে? কিয় আতৈ, আপুনি নাজানেনে? আপোনালোকৰ বৰুৱাৰে আৰু আমাৰ দেউতাৰে বিৰোধ ভাৱ আছে। আপোনালোকৰ বৰুৱাইনো আমাক নিঘিনাবনে? বাপ, এই বিষয়ে আপুনি আমাৰ বৰুৱাৰ ওপৰত মিছা সন্দেহ কৰিছে। আপোনালোকৰ দেউতাই আমাৰ বৰুৱাক ঘিনাই যদিও আমি ক'ব নোৱাৰোঁ। কিন্তু বৰনগৰীয়া বৰুৱাৰ বিষয়ে হ'লে মই ডাঠকৈ ক'ব পাৰোঁ।
তেওঁৰ মনত আপোনালোকলৈ বেয়া ভাৱ নাই। তেওঁৰ পূৰ্বপুৰুষে আৰু আপোনাৰ পূৰ্বপুৰুষে বিৰোধ ভাৱ যদিও আছিল, বৰনগৰীয়া বৰুৱাই কিন্তু আজিলৈকে সেই ভাৱ ৰখা নাই। আপুনি বৰনগৰীয়া বৰুৱাৰ যথাৰ্থতে এনে ভাৱ নাই বুলি কৈছেনে? আপুনিনো কেনেকৈ জানিলে তেওঁৰ মনত কি ভাৱ আছে, কি ভাৱ নাই? মই বৰনগৰীয়া বৰুৱাৰ লগত থাকোঁ। মই তেওঁৰ ঘৰৰ এজন মানুহ বুলিলেও হানি নাই। তেওঁৰ লগত থাকি তেওঁৰ মনৰ ভাৱ নেজানোনে? শান্তিৰাম ভকতৰ মুখে এই কথা শুনি লক্ষ্মীকান্ত ডেকা বৰুৱাৰ মনত এটা প্ৰফুল্লতাৰ ভাৱে দেখা দিলে। তেওঁ শান্তিৰাম ভকতক আতৈ অলপ বহক বুলি কৈ ভিতৰলৈ গ'ল। শান্তিৰাম ভকতে পেটে পেটে ভাবিলে কথাই খেও খাইছে। অলপ পৰৰ মূৰতেই লক্ষ্মীকান্ত ডেকা বৰুৱাই ভিতৰৰ পৰা ৰূপ এটকা লৈ ওলাই আহিল আৰু সেই ৰূপটকা ভকতৰ হাতত দি ক'লে, আতৈ এই ফেৰিকে গ্ৰহণ কৰক। শান্তিৰাম ভকতে টকাটো হাতত লৈ ক'লে, বাপ, মোৰ জনমতো মই ইমান ধন পোৱা নাই। আমাক কোনেও বৰ বেছি হ'লেও চৰতীয়া এটাতকৈ সৰহ ধন নিদিয়ে। আপুনি মোক আজি আশাৰ অতীত ধন দিলে। মোৰ গুৰুক মই খাটিলে আপোনাক ঈশ্বৰে সুখী কৰক। সুন্দৰী লক্ষ্মীযুক্তা ভাৰ্যা এজনী দি গৃহস্থালী বহাওক। বাপ, এতিয়া যাওঁ। লক্ষ্মীকান্তই ক'লে, ভালকৈ আতৈ, আপুনি খোজ লওক। ময়ো আপোনাক অলপ আগবঢ়াই থওঁ। মোৰ অলপ বিশ্বাসী কথা আছে। ভাল বাৰু। এই কথা বতৰাৰ মাজত লক্ষ্মীকান্ত বৰুৱা শান্তিৰাম ভকতৰ লগে লগে ওলাল। কিছু দূৰ গৈ ডেকা বৰুৱাই ভকতক সুধিলে, আতৈ, বৰনগৰীয়া বৰুৱাৰ ধৰ্মীয়া জীয়েক এজনী আছে বুলি কৈছে নহয়? এৰা আছে। তেওঁ জাতত কলিতা হয়নে নহয়? হয়, কলিতা। তেওঁৰ ধৰ্মেশ্বৰ চৌধাৰীৰ জীয়েক। তেওঁ এইবাৰ দৌল চাবলৈ গৈছিল নহয়নে? গৈছিল। বৰনগৰীয়া বৰুৱাৰ সেই ধৰ্মীয়া জীয়েকৰ ক'ৰবাত কিবা সম্বন্ধ স্থিৰ হৈছেনে? নাই হোৱা। তেওঁৰ লগত কীৰ্তন ঘৰত সেইদিনা আৰু এজনী মানুহ দেখিছিলোঁ। তেওঁ কোন? তেওঁ বৰুৱাৰ জীয়েকৰ সখীয়েক, নাম পমিলা। তেওঁ সদায় খাওঁতে বওঁতে উঠোতে বহোঁতে সখীয়েকৰ লগ নেৰে। আতৈ, মই কাইলৈ এবাৰ বৰুৱাৰ জীয়েকৰ সখীয়েকক লগ পামনে? ক'ত বা লগ পাব লাগে? আতৈ, মই কাইলৈ ভাতিবেলিয়া খাই বৈ উঠি এবাৰ বৰুৱাৰ নগৰৰ ফালে যাম। তাতে তেওঁ মোক বাটত সেই কদম গছজোপাৰ তলত লগ ধৰিলেই হ'ব। বাপ, সকাম বা কি? আতৈ, বাৰু মই আপোনাক মোৰ বন্ধু বুলি বিবেচনা কৰিলোঁ। মোৰ পেটৰ কথা কওঁ শুনক। এইবাৰ কীৰ্তন ঘৰলৈ মই দৌল চাবলৈ গৈছিলোঁ। তাতে মই বৰনগৰীয়া বৰুৱাৰ সেই ধৰ্মীয়া জীয়েকজনীক দেখিলোঁ। তেওঁক দেখিবৰে পৰা মোৰ মনত কিবা এটা হৈছে। এনেহে ইচ্ছা হৈছে মই যেন সেইটো ৰত্নৰ অধিকাৰী হ'ম। কিন্তু মোৰ পক্ষে দেখোন তেনেকুৱা আশা কৰাও অন্যায়। কিয়নো মই জানো তেওঁৰে মোৰে বিবাহ হ'বৰ আশা নাই। তেওঁ দেখোন মোৰ মনে বুজনি নলয়। তেওঁক দেখোন ভাল পাবলৈ ইচ্ছা যায়। দেউতাৰ আদেশ অনুসাৰে মই পৰহিমানলৈ 1500 সৈন্য লৈ মানৰ যুঁজলৈ যাম। সেই যুঁজত মৰোৱেই নে বাচোৱেই ঠিকনা নাই। কিন্তু মই যুঁজলৈ যোৱাৰ আগেয়ে বৰুৱাৰ সেই ধৰ্মীয় জীয়েকৰনো মোলৈ কি মনৰ ভাৱ জানিব পৰা হ'লে সুখী হ'লোহেঁতেন। আপুনি দেখোন চৌধাৰীৰ জীয়েকক দেখিয়েই মোহিত হ'ল। কিন্তু আপোনাক জানো তেওঁ ভাল পায়? আপুনিনো কেনেকৈ জানিলে যে তেওঁ আপোনাক ভাল পায়? তেওঁ মোক ভাল পায় নে নাপায় সেইটো সঠিককৈ ক'ব নোৱাৰোঁ। কিন্তু কীৰ্তন ঘৰত মই যেনেকৈ তেওঁলৈ ৰ লাগি চাই আছিলোঁ, তেওঁ দেখোন মোলৈ তেনেকৈ ৰ লাগি চাই আছিল। মোৰ মনে ধৰিছে যে তেওঁ মোক ঘিণ কৰিব নাপায়। যি কি নহওক, তেওঁ মোক ভাল পাওঁকে বা নাপাওক, মই কিন্তু তেওঁৰ মুখখনি পাহৰিব নোৱাৰোঁ। তেওঁক মই ভাল পাওঁ। আপুনিয়ে কৈছে তেওঁ জাতত কলিতা, আমিও কলিতা। তেওঁ ভাল মানুহৰ ঘৰৰ জীয়াৰী, আমিও হীন বংশৰ নহওঁ। এনেবিলাক স্থলত ঈশ্বৰে কৰিলে তেওঁক পালেও পাব পাৰোঁ। মই জানো আমাৰ দেউতাৰে আৰু আপোনালোকৰ বৰুৱাৰে আখেজা আখেজি ভাৱ আছে। আপোনালোকৰ বৰুৱাৰ নহ'লেও আমাৰ দেউতাৰ আছে। কিন্তু মই সেইখিনি বাধা বিঘিনি আঁতৰাবলৈকো অহোপুৰুষাৰ্থ কৰিম। দেউতাক বৰনগৰীয়া বৰুৱালৈ শত্ৰুভাৱ পৰিত্যাগ কৰিবলৈ চৰণত ধৰি খাটিম। ইমান কৰিও যদি মই সেই ৰত্নটি নাপাওঁ, তেন্তে সংসাৰৰ সকলো সুখকে ত্যাগ কৰি ব্ৰাহ্মপন্থী হ'ম।
আপুনি এনে অংগীকাৰ কৰিব নালাগিছিল। কিজানি আমাৰ মনোমতী আইদেৱে আপোনাক ভালকে নাপায়। আপোনাক আমাৰ বৰুৱাৰ শত্ৰু বুলি ঘিণাই। আতৈ, তেওঁ ভাল নাপালেও মই ভাল পাম। তাকে আতৈ, আপুনি তেওঁৰ সেই সখীয়েকজনীক মোক লগ ধৰিবলৈ ক'বনে কওক? ভাল বাৰু কম। বাপ, এতিয়া বিদায় হওঁ। ভাল আতৈ, কিন্তু কথাটো যেন নাপাহৰে। এই কথা বতৰাৰ পিছত লক্ষ্মীকান্ত বৰুৱা উজ্জ্বল মনেৰে ঘৰলৈ উভতিল। শান্তিৰামেও বৰ্ণগৰীয়া বৰুৱাৰ হাউলিৰ ফাললৈ খোজ ল'লে। তেওঁ যাবৰ পৰত ভাবি গ'ল, ইয়াকে বোলে ৰূপত বলিয়া হৈ সকলোকে কাটি কৈ থোৱা।